অনি কিবা আছিল বেদনা? কিবা মানে চব্জি আনিছিলো। মোলৈ কিয়? কি কিয়? আৰে তোক ভাল পাওঁ যে সেইবাবে আনিছো আকৌ। ছোৱালীৰ দৰে লাজ কৰিছে। হেৰো ভাড়া মাৰিবলৈ যাওঁতে ৰাস্তাত অলপমান লোকেল চব্জি পালো, তাকো কম দামতে লৈ আহিলো। অথনি তই কোৱা নাছিলি জানো ঘৰলৈ যাওঁতে চব্জি অলপ লৈ যাব লাগিব বুলি? আপোনাৰ কথাটো মনত আছিল। কথা মনত ৰখাত মই সিমান বেয়া নহয়, কাৰণ মই কথা ভাল পোৱা মানুহ। অৱশ্যে সকলো কথা ভাল নাপাওঁ। সঁচা কথাক সন্মান কৰোঁ আৰু মিছা কথা কোৱা মানুহক বিৰাটেই ঘিণ কৰোঁ। ঐ কি হ'ল, কি ভাবিছ? ল পিছে এইখিনিত কিমান টকা হ'ল বা? ইয়াতোক মৰমত দিয়া বস্তু, ইয়াৰ মাজত টকা নানিবি তই। যা গৈ থাক, মই ৰত্ন অহালৈ ৰৈ দিওঁ অলপমান। ঠিক আছে তেনেহ'লে মই যাওঁ। আপুনি বেয়া নাপায়তো? উফ, তই একেবাৰে ঘৈণীয়েকে গিৰিয়েকক কোৱাৰ নিচিনাকে ক'লি। আপুনি বেয়া নাপায়তো? হেৰ' বেয়া নাপাওঁ, তই আৰামছে গৈ থাক। আহক। ঐ শুনচোন, তোক এদিন মোৰ ঘৰলৈ লৈ যাম। দেউতা আৰু ভণ্টিয়ে বৰ ভাল পাব, যাবিনে? যাম। বঢ়িয়া, বাই, যা। ইমান হেঁপাহেৰে কৈছে, নাযাওঁ বুলি ক'লে বেয়া পাব নহয়, কিন্তু যাবলৈ ভয় লাগে দেখোন। দেউতাক আৰু ভনীয়েকে যদি মোক ছোৱালী বুলি গম পাই যায় তেতিয়া কি হ'ব? পম, চাওঁ এইটো নাখাবা। এইটো পুৰণা হৈছে, এইটো মই পেলাব পাহৰিয়ে গৈছিলোঁ। কিন্তু মোৰ ভোক লাগিছে মা। ৰ'বা মই ভাত বনাওঁ। কেতিয়ানো টোপনি গুচি গ'লো গমেই নাপালোঁ। তুমি মোক জগাই দিয়া নাই কিয়? তুমি শুই আছিলা যে মাতিবলৈ বেয়া লাগিল। তুমি এতিয়া ভাত বনাব নালাগে, তোমাৰ কষ্ট হ'ব। পম, তুমি মোৰ কষ্টৰ কথা চিন্তা কৰিব নালাগে। এতিয়া মই চিন্তা নকৰিলে কোনে চিন্তা কৰিব? এতিয়াতো পাপাও নাই। মোৰ পমচোন বৰ ডাঙৰ হ'ল, এতিয়াই মোৰ বাবে ইমান চিন্তা কৰিব পৰা হ'ল, ইমান ডাঙৰ ডাঙৰ কথা ক'ব পৰা হ'ল। কেনেকৈ ইমান সোনকালে ডাঙৰ হ'লা তুমি? মা, মই আৰু সোনকালে ডাঙৰ হ'ব লাগিব। তেতিয়া মই কাম কৰিম। তোমাক মই কাম কৰিবলৈ কেতিয়াও নিদিওঁ। তুমি দুপৰীয়া ভাত খাইছিলানে? খাইছিলোঁ। তই অলপ বেছিয়ে চিন্তা কৰিছ। মোৰ মূৰৰ বিষটোৰ কথাটো তই জানই। জানো, সেইবাবেতো বেছি চিন্তা লাগে। তুমি চকুটো তাক বেছি কষ্ট নিদিবাচোন। মই ভালকৈ ভাড়া দুটামান পালে তোমাক চকুৰ ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিব। নাই নাই, সেইবোৰ কৰাৰ দৰকাৰ নাই। চকুৰ ডাক্তৰে যদি চশমা দিয়ে তেতিয়া কি হ'ব? কি হ'ব মানে, চশমা দিলে পিন্ধিব লাগিব। নাই নাই, মই চশমা পিন্ধিব নোৱাৰোঁ দেই। মোৰ কামত অসুবিধা হ'ব। কামত অসুবিধা? কি কামত অসুবিধা হ'ব? নহয়, ঘৰুৱা কামত অসুবিধা হ'ব। আৰু চশমা পিন্ধিলে মোক যে কেনেকুৱা লাগিব নহয়। কিনো বেয়া লাগিব? আৰু বেয়া লাগিলেই যেনিবা, তাতেনো কি হ'ল? আচল কথা হ'ল চকু দুটা বচাব লাগে। আৰু এতিয়ানো তুমি কাক দেখুৱাবা? এতিয়াতো দেউতাও।
পটককৈ তইতো সঁচা কথাই কৈছ। এটা সময় আছিল সদায় সাজি কাচি ধুনীয়া হৈ থাকিব বিচাৰিছিলোঁ, যাতে তেওঁ ধুনীয়া দেখে। তুমি হিৰত সেন্দুৰ ইমান বেছিকৈ কিয় লোৱা? এনেই ভাল লাগে। আবেলি সময়লৈ গোটেই চুলিবোৰ ৰঙা হৈ যায়গৈ। যাওক, ৰঙা হলেনো কি হ'ল? আজিকালি কোনেও ইমান সেন্দুৰ নলয় নহয়। হিন্দু নাৰীয়ে হিৰৰ সেন্দুৰ যিমানেই ভালকে লয়, স্বামীৰ কাৰণে সিমানেই ভাল। স্বামী সুস্থ আৰু সবল হৈ থাকে। এয়া মাত্ৰ বিশ্বাস, ইয়াৰ কোনো সত্যতা নাই। বিশ্বাসবোৰক বিশ্বাস কৰি লোৱাতনো আপত্তি কিহৰ? এটা কথা কিন্তু মানিব লাগিব, সেন্দুৰখিনি তোমাৰ কপালত দেখি বৰ ভাল লাগে। কপালৰ ফুটটো যেন এটা ৰঙা বেলিহে। কিন্তু মই তেনে কৰি জানো কিবা লাভ হ'ল? তেওঁতো আনকহে ধুনীয়া দেখিলে, কাৰণ মই ধুনীয়া হোৱা হলে তেওঁতো আনৰ প্ৰতি আকৰ্ষিত নহলহেঁতেন। দেউতাই কিয় সেই মানুহগৰাকীৰ লগত সম্পৰ্ক গঢ়িলে, এই কথাষাৰ মই কেনেবাকৈ হ'লেও তেখেতৰ মুখৰ পৰা উলিয়াবই লাগিব। কি ক'লা তুমি? মই ভালকৈ নুশুনিলো, আকৌ এবাৰ কোৱাচোন। তুমি মানে মোক কামুৰিছা? ইমান দিনে শুনিব বিচৰা কথাবোৰ এবাৰ শুনিলে ভাল নালাগে নহয়। বাৰে বাৰে শুনি থাকিবলৈ মন যায়। আকৌ এবাৰ কোৱা না। শুনা তেন্তে, মানে তোমাক দুখ দিয়াৰ অধিকাৰ মোৰ নাই, সেইবাবে মই বহুত ভাবিলোঁ, আৰু ভাবি ভাবি এটাই পালোঁ, আই লাভ ইউ প্ৰজ্ঞা। আই লাভ ইউ টু। কিন্তু আমাৰ সম্পৰ্কটোৰ বিষয়ে তুমি কাকো ক'ব নোৱাৰিবা, কাৰণ মই নিবিচাৰোঁ আৰম্ভ হওঁতেই আমাৰ সম্পৰ্কটো শেষ হৈ যোৱাটো। গতিকে তেনে হয়তো ময়ো নিবিচাৰোঁ। তুমি চিন্তা নকৰিবা, মই কাকো জানিব নিদিওঁ। আৰু তুমি আমাৰ ঘৰৰ চিটুৱেশ্যনটো জানাই, গতিকে তুমি লগ কৰিব বিচাৰিলে মই তোমাক লগ কৰিব নোৱাৰিম। ঠিক আছে, কিন্তু কাইলৈ তুমি মোক এবাৰ এনি হাউ লগ কৰিব লাগিব। কাইলৈ আমাৰ একচুৱেল ফাৰ্ষ্ট ডেট হ'ব, গতিকে কাইলৈ তুমি না নক'বা। ঠিক আছে, মই তোমাক জনাম। এতিয়া ৰাখিছোঁ, বাই, গুড নাইট। অ'কে, গুড নাইট। বাই। য়েছ! কল্লুল, তোক কথা এটা কওঁ, তই কিন্তু কাকো নকবি। প্ৰজ্ঞাই ফাইনেলি মোক য়েছ ক'লে। য়েছ! ঐ শুনচোন, তোৰ কেতিয়াবা কাৰোবাক ভাল লাগি পাইছেনে? মানে মানে কোনোবা ছোৱালী তোৰ ভাল লাগিছেনে? ধৰি ল তই যিকোনো কাম কৰি আছ, কিন্তু বাৰে বাৰে তোৰ মনত তাই 120 স্পীডত অহা যোৱা কৰি আছে। তই ভাবি ভাবি পাগল হৈ গৈছ, কি হৈ আছে? তই এনেকুৱা পৰিস্থিতিৰ কেতিয়াবা মুখামুখি হৈছনে? মানে আপুনি মোৰ কেতিয়াবা কাৰোবাৰ লগত প্ৰেম হৈছেনে নাই সেইটো সুধিছে ন? অঁ, মানুহৰ প্ৰেম হ'লে এনেকুৱা হয় নেকি? মইনো কেনেকৈ জানিম? প্ৰেম কৰিবলৈ সময় নাপালোঁ, কান্ধত দায়িত্ববোৰ লৈ ফুৰোঁতে গ'ল। প্ৰেম চেম কেনেকুৱা মই নাজানো। পিছে এনেকৈ হঠাৎ প্ৰেমৰ কথা সুধিলে যে
কেনেবাকৈ আপোনাৰ প্ৰেম হৈছে নেকি? কি হৈছে মই নিজে নাজানো, কিন্তু মোৰ যে কিবা এটা হৈছে সেইটো খাটাং। আৰু মোৰ তোৰ দৰে একেই কাহিনী। ঘৰৰ চিন্তা, ঘৰৰ দায়িত্ব, এইবোৰ লওঁতে প্ৰেম চেম কি একোৱেই গম নাপাওঁ। এইবোৰ মাত্ৰ টিভি, চিনেমা এইবোৰতে দেখা পাওঁ। পিছে আপোনাৰ কাৰ লগত হৈছে সেইটো কওক। এতিয়া ক'ব নোৱাৰো। আচলতে মই নিজেই বুজি পোৱা নাই মোৰ হৈছে কি। এজনী ছোৱালী আছে, তাইক মই প্ৰায় লগ পাই থাকোঁ, কিন্তু এতিয়া এইবোৰ কথা বাদ দে। ঐ আৰু শুন, তই কিন্তু এইবোৰ কথা ৰত্নক একেবাৰে নকবি। সি যদি এইবোৰ কথা গম পায়, সি এইবোৰ চব খিচিৰি বনাই বাতৰি প্ৰচাৰ কৰি ফুৰিব। গতিকে নাই নাই, মই একো নকওঁ। মাত্ৰ এটাই কওঁ, আপোনাৰ মনে যি বিচাৰিছে আপুনি সেইটোৱে পাওক। ভগৱানক তাৰে প্ৰাৰ্থনা জনাইছোঁ। কোন হ'ব পাৰে এই ছোৱালীজনী? তাই যিয়ে নহওক কিয়, তাই কিন্তু সঁচাকৈ বহুত ভাগ্যৱান। বেদতাৰ দৰে সঁচা অন্তৰৰ মানুহে যাকেই ভাল পাব, তাইৰ জীৱনটো যে সুখৰ হ'ব সেইটো মই নিশ্চিত। বা জিউ, তুমি উঠিলা? ৰ'বা, তুমি আজি অসমত হলা যে, গাটো বেয়া লাগিছে নেকি? নাই, এনেই পঢ়ি থাকোঁতে কেতিয়া টোপনি আহি গ'ল মই গমেই নাপালোঁ। বা শুনা না, আজি মই এটা সপোন দেখিছিলোঁ। কি সপোন দেখিছিলোঁ জানানে? কি সপোন? তোমাৰ বিয়াৰ সপোন। কিন্তু মই ভিনদেউজনকহে দেখা নাপালোঁ। তাৰ আগতেই সপোনটো ভাঙি গ'ল। মোৰ বিয়াই ভাঙি যায়, সপোন ভঙাটোতো সাধাৰণ কথা। বা তুমি আগৰ কথাবোৰ বাদ দিয়া, তুমি কথাবোৰ নতুনকৈ ভাবা। মোক কিন্তু এজন ভিনদেউ লাগে, আৰু অতি সোনকালে লাগে। জিও, তোমাক বাকী যি লাগে কোৱা, মই যিকোনো প্ৰকাৰে তোমাক আনি দিম। কিন্তু তুমি যিটো বিচাৰিছা সেইটো অসম্ভৱ। এতিয়া মই বিয়াৰ কথা ভাবিবই নোৱাৰোঁ। কিয় ভাবিব নোৱাৰা বা? তুমি কি এনেকৈয়ে থাকি যাবা নেকি? তুমিয়ে কোৱাচোন, এইখন ঘৰৰ পৰা মই আঁতৰি গ'লে এইখন ঘৰৰ দায়িত্ব কোনে ল'ব? এতিয়া মই নিজৰ কথা ভাবিলে নহ'ব নহয়। মই এইখন ঘৰৰ কথা ভাবিব লাগিব, তোমাৰ কথা ভাবিব লাগিব। গতিকে জিও, তুমি মোক প্লিজ বিয়াৰ কথা নক'বা, আৰু মাকো নক'বা। মই এনেকৈ সুখী।